টিম ইণ্ডিয়াৰ মেনেজাৰ হিচাপে মোক চিলেক্ট কৰিলে ফেডাৰেশ্যনৰ ফালৰ পৰা। তেওঁলোকে মোক ইণ্টিমেট কৰি ক'লে যে এই ফেব্ৰুৱাৰীৰ 24 তাৰিখৰ পৰা মাৰ্চৰ 4 তাৰিখলৈকে ফিফা ৱৰ্ল্ড কাপ বাস্কেটবল চেম্পিয়নশ্বিপ হ'ব। তাৰে অসম ইণ্ডিয়া টিমটো মই ৰিপ্ৰেজেণ্ট কৰিব লাগে এজ এ মেনেজাৰ। 27 তাৰিখে মেটচখন শেষ কৰি আমি 28 তাৰিখে লেবাননলৈ যাব ওলাইছিলোঁ। ঠিক লেবাননলৈ যাব ওলাওঁতে আমি চেক আউট কৰি বাছত বহোঁতেই তেতিয়া আমাৰ ইনফৰ্মেশ্যন আহিল যে আমাৰ ফ্লাইট কেঞ্চেল হৈছে, কাৰণ ৱাৰ এখন ষ্টাৰ্ট হৈ যোৱাৰ কাৰণে এয়াৰ স্পেচবোৰ বন্ধ কৰি দিছে। কাটাৰত যিখন এয়াৰবেছবোৰ আছিল তাতে অলপ বম্বিং আৰম্ভ হৈছিলে। আৰম্ভ হোৱাৰ লগে লগে কি হয় এটা নেশ্যনেল এলাৰ্ম বাজি যায়, চবৰ মোবাইলতে এলাৰ্ম এটা বাজাৰ লগে লগে আমি সেইটো গম পোৱাৰ লগে লগে আমি ভিতৰত সোমাব লাগে। তাৰপিছত আমাৰ কনষ্টেণ্ট ইণ্ডিয়ান এম্বেচি, আমাৰ ফেডাৰেশ্যন, বাস্কেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া, মিনিষ্ট্ৰী আমাক কণ্টেক্টত আছিলে। মেনেজাৰ হিচাপে মোৰ দায়িত্ব আছিল যে টিমটোক কেনেকৈ আমি লৈ যাওঁ বা কেনেকৈ আমি ৰুটেৰে লৈ যাওঁ। কিন্তু তেতিয়া আমাৰ গোটেই ব্লক হৈ গ'ল। তেতিয়া গোটেই এম্বেচি যিখিনি মানুহ আছিল, ইণ্ডিয়া গভৰ্ণমেণ্টৰ যিখিনি অফিচিয়েলছ আছিল, সেইখিনিৰ লগত ময়ে যোগাযোগ কৰিছিলোঁ। 8 তাৰিখে আমাক ইণ্টিমেশ্যন কৰিলে যে আমি কাটাৰৰ পৰা আমি চাউদি যাম বাই ৰোড। তাৰ কাৰণে যিখিনি আকৌ চাউদি গভৰ্ণমেণ্টৰ লগত কথা পাতিব লগা হ'ল। তাতে যিখিনি পাছপৰ্ট, ভিজা, আমাৰ আকৌ ভিজা বনাব, ট্ৰেনজিট ভিজা কৰিব লগা হ'ল। সেইখিনি গোটেইখিনি কৰাৰ পিছত আমি 8 তাৰিখে ৰাতি আমি ইয়াৰ পৰা কাটাৰৰ পৰা আমি চাউদিলৈ গ'লোঁ। চাউদিত আমি দামামত থাকিলোঁ এদিন। থকাৰ পিছত নেক্সট ডে দামাম এয়াৰপৰ্টৰ পৰা আমি 2টা বেটছত, এটা বেটছ গুচি গ'ল আমাৰ মুম্বাইলৈকে আৰু এটা বেটছ আমি লক্ষ্ণৌলৈকে আহি আমি ইণ্ডিয়ালৈকে গুচি আহিলোঁ। ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট আৰু তেওঁ পাৰ্চনেল মেছেজো কৰিছে যে গোটেইখিনি যে ইমান ধুনীয়াকৈ আমি যে কণ্ট্ৰল কৰি চিটুৱেশ্যনত হেণ্ডেল কৰিলোঁ, তাৰ বাবে তেওঁলোকে কৈছে যে বিৰাট ধৈৰ্যৰে বিৰাট ভালকৈ কণ্ট্ৰল কৰে। তেওঁলোকে ভাল পাইছে এইটো, কাৰণ কিয় এইখিনি চিটুৱেশ্যনত যিখিনি ল'ৰা গৈছিলে, গোটেইখিনি ল'ৰা 22 বছৰ, 23 বছৰ, 24 বছৰ, যিখিনি মই এক্সপিৰিয়েঞ্চ লৈ আহিছোঁ, তাৰে টিমৰ লগত যিখিনি এক্সপিৰিয়েঞ্চ বা টিমৰ ইউনিটি বা টিমৰ লগত খেলাৰ আগতে তেওঁলোকৰ কি ধৰণৰ তেওঁলোকে কথা পাতে, কি ধৰণৰ তেওঁলোকৰ ফিডবেক পায়, সেইবোৰ বস্তু মই ইয়াত ভাবিছোঁ কি আমাৰ এছ'চিয়েশ্যনৰ লগত আমি কথা পাতি সেই ছেইম বস্তুখিনি আমি ইমপ্লিমেণ্ট কৰিব পাৰিম। ইণ্ডিয়ান টিমৰ যিটো কোচ আছিল, মেইন কোচ আছিল স্কট আছিল, এছিষ্টেণ্ট কোচ 2জন আছিল, এজন আছিল প্ৰসাদ বুলি আৰু এজন আছিল আমাৰ সম্ভাজী বুলি। 2জনে তেওঁলোকে আৰ্মিত চাকৰি কৰে। তেওঁলোকৰ লগত মই কথা পাতি মই কৰিছোঁ যে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে যাতে আমাৰ অসমত এদিন আহিলেও এটা চুইটেবল টাইমত আহি যাতে আমাৰ অসমৰ প্লেয়াৰখিনিৰ লগত ইণ্টাৰেক্ট কৰে। নমস্কাৰ, গগৈ স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি মোৰ লগত উপস্থিত আছে অসম বাস্কেটবল সন্থাৰ সন্মানীয় সম্পাদক, তেখেত সকলোৱে পৰিচিত এগৰাকী ব্যক্তি, তেখেত হ'ল ছাজিদ ৰহমান। আৰু শেহতীয়াভাৱে যিহেতু ইণ্ডিয়া টীমটোৱে ফিবা বাস্কেটবল বিশ্বকাপ 2027ৰ বাবে এছিয়ান কোৱালিফায়াৰ্ছ খেলিছিলে কাটাৰত, আৰু আমাৰ এইগৰাকী ছাজিদ ৰহমান ডাঙৰীয়াই টীম ইণ্ডিয়াৰ মেনেজাৰ হিচাপে গৈছিলে। নৰ্থ ইষ্টৰ পৰা তেখেত প্ৰথমজন ব্যক্তি, যিজন ব্যক্তিয়ে টীম ইণ্ডিয়াৰ হৈ পেলাই তেখেতে মেনেজাৰ হিচাপে ৰিপ্ৰেজেণ্ট কৰিছিলে। প্ৰথমতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু আপুনি কাটাৰত গৈছিলে। কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ থাকিলে অলপ থ্ৰুতে জানিব বিচাৰিছোঁ আপোনাৰ পৰা। ধন্যবাদ। টীম ইণ্ডিয়াৰ মেনেজাৰ হিচাপে মোক চিলেক্ট কৰিলে ফেডাৰেশ্যনৰ ফালৰ পৰা। তেওঁলোকে মোক ইণ্টিমেট কৰি ক'লে যে এই ফেব্ৰুৱাৰীৰ 24 তাৰিখৰ পৰা মাৰ্চৰ 4 তাৰিখলৈকে ফিফা ৱৰ্ল্ড কাপ বাস্কেটবল চেম্পিয়নশ্বিপ হ'ব। তাৰে অসম ইণ্ডিয়া টিমটো মই ৰিপ্ৰেজেণ্ট কৰিব লাগে এজ এ মেনেজাৰ। সেই অপৰচুনিটিটো পাই মই বহুত আনন্দিত হ'লোঁ। আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম নৰ্থ ইষ্টৰ পৰা কোনোবা অসম বা নৰ্থ ইষ্টৰ ফালৰ পৰা আমি কোনোবা আমাৰ মেনেজাৰ হিচাপে ৰিপ্ৰেজেণ্ট কৰিব পৰা লগা হ'ল। ঠিক তেনেকৈ আমি ইণ্ডিয়া টিমটোলৈ আমি গ'লোঁ। 24 তাৰিখে আমি বেংগালোৰৰ পৰা আমি কাটাৰলৈকে গ'লোঁ। কাটাৰত তাতে আমাৰ মেটচ এখন আছিল 27 তাৰিখে। 27 তাৰিখে আমি 24 তাৰিখে প্ৰায় 2 দিন আমাৰ প্ৰেক্টিছ আছিল। প্ৰেক্টিছৰ পিছত আমাৰ মেটচৰ যিটো ফিক্স ডেট হ'ল, সেইদিনাখন আমাৰ কাটাৰৰ লগত মেটচখন হ'ল। কাটাৰৰ মেটচখন হোৱাৰ পিছত আমাৰ ৰাতি 10টা বজাত মেটচখন হৈছিলে, আৰু এই গোটেই মেটচখন আমাৰ লাইভ স্ক্ৰিনিং হৈছিলে, ইউটিউবত দিছিলে। আৰু তাতে আমাৰ ইণ্ডিয়া টীমে খুব ভালকৈ খেলিছে। আমাৰ যদিও আমি কোৱালিফাই কৰিব নোৱাৰিলোঁ, জিকিব নোৱাৰিলোঁ, কিন্তু আমাৰ ল'ৰাবোৰে খুব ভালকৈ পাৰফৰ্মেঞ্চ দিছে। আৰু আমি নেক্সট ডে আমি সেই মেটচখন শেষ হোৱাৰ পিছত নেক্সট ডে আমি লেবাননলৈ আমাৰ ফ্লাইট আছিলে। আমাৰ মেটচ এখন আছিল লেবাননত 2 তাৰিখে। তাৰ কাৰণে আমি 27 তাৰিখে মেটচখন শেষ কৰি আমি 28 তাৰিখে লেবাননলৈ যাব ওলাইছিলোঁ। ঠিক লেবাননলৈ যাব ওলাওঁতে
আমি চেক আউট কৰি বাছত বহোঁতেই তেতিয়া আমাৰ ইনফৰ্মেশ্যন আহিল যে আমাৰ মানে ফ্লাইট কেঞ্চেল হৈছে কাৰণ ৱাৰ এখন ষ্টাৰ্ট হৈ যোৱাৰ কাৰণে এয়াৰ স্পেচবোৰ বন্ধ কৰি দিছে। যিহেতু আপোনালোকে কাটাৰত 27 তাৰিখলৈকে থকাৰ কথা আছিলে, কিন্তু আপোনালোকে প্ৰায় 7 দিনমান বেছি থাকিব লগা হ'ল তাত, নহয় জানো? হয়, আমি 7 দিন বেছি থাকিব লগা হ'ল কাৰণ আমাৰ গোটেই এয়াৰ স্পেচবোৰ বন্ধ কৰি দিলে। এয়াৰ স্পেচটো বন্ধ কৰাৰ লগে লগে ইমিডিয়েটলি আমাৰ ইণ্ডিয়ান এম্বেচি কাটাৰত যি আছিল তেওঁলোকে আহি আমাক কণ্টেক্ট কৰি আমাক ক'লে যে আমাৰ নেক্সট যিটো ফ্লাইট আছে লেবাননলৈকে, লেবাননলৈকে আমাৰ সেই ফ্লাইটবোৰ কেঞ্চেল হ'ল। আৰু ইন দ্য মিন টাইম লেবাননৰ এম্বেচিৰ পৰা মোক তাত ফোন আহিলে যে মেটচখনটো নহ'ব আৰু আমাকো ইণ্টিমেশ্যন দিলে সেই লেবাননৰ মেটচখন কেঞ্চেল হ'ল। আৰু আমি তাতে আমি 28 তাৰিখৰ পৰা 8 তাৰিখলৈকে আমি তাতে দোহাত কাটাৰত থাকিলোঁ আমি। দোহাত যে আছিলে আপোনালোকে কাটাৰত, কেনেকুৱা পৰিস্থিতিৰ মাজত আছিলে আপোনালোকৰ? এটাতো নিশ্চয় আশংকা এটা আছিলে, মানে এটা ভয় ভাৱ এটা নিশ্চয় আছিলে মনতে। তাতে যেতিয়া আমাৰ 28 তাৰিখে যেতিয়া আমাৰ মানে ৱাৰখন ষ্টাৰ্ট হ'ল, তেতিয়া তাতে কাটাৰত যিখন এয়াৰবেছবোৰ আছিল তাতে অলপ বম্বিং আৰম্ভ হৈছিলে। আৰম্ভ হোৱাৰ লগে লগে কি হয় এটা নেশ্যনেল এলাৰ্ম বাজি যায়, চবৰ মোবাইলতে এলাৰ্ম এটা বাজাৰ লগে লগে আমি সেইটো গম পোৱাৰ লগে লগে আমি ভিতৰত সোমাব লাগে। তাৰপিছত আমাৰ কনষ্টেণ্ট ইণ্ডিয়ান এম্বেচি, আমাৰ বাস্কেটবল ফেডাৰেশ্যন অফ ইণ্ডিয়া মিনিষ্ট্ৰী আমাক কণ্টেক্টত আছিলে। তেওঁলোকে আমাক এছুৰেঞ্চ দিছে যে এজ চুন এজ আমাৰ এয়াৰ স্পেচ খোলা হ'ব যেতিয়া আমাক ইয়াৰ পৰা লৈ যোৱা হ'ব, ইণ্ডিয়ালৈকে লৈ যোৱা হ'ব। 7 দিন কেনেকৈ কটালে? 7 দিনৰ ভিতৰত আমিতো হোটেলৰ ভিতৰতে থাকোঁ। তাৰ উপৰিও আমাৰ মেইন কোচ যিজন আছে তেওঁ চিফ কোচ, তেওঁ US-ৰ পৰা ইণ্ডিয়া গভৰ্ণমেণ্টে তেওঁক আনিছিলে। তেওঁ প্লেয়াৰ্ছখিনিৰ মাজত মটিভেশ্যন কৰে, আমি ক্লাছেছ লওঁ, আমি তেওঁলোকক মটিভেট কৰোঁ যাতে আমি চবেই পেনিক কৰিব নালাগে। আৰু ইন দ্য মিন টাইম আমাৰ প্ৰত্যেক দিনে আমাৰ ভিডিঅ' কনফাৰেঞ্চিং মিটিং হয়, আমাৰ ইণ্ডিয়াৰ লগত PFIৰ লগত মিটিং হয়, বেলেগ মানুহৰ লগত মিটিং হয় যে কেনেকৈ আমি থাকিব পাৰোঁ, কেনেকৈ আমি লৈ যাব পাৰোঁ। আৰু কাটাৰত যিখিনি এম্বেচি মানুহ আছে তেওঁলোকে আমাৰ লগত আহে, ডিছকাছ কৰে। তো এভৰিডে প্লেন এটা থাকে যে আমি এয়াৰ স্পেচ খুলিলে আমি তাৰ পৰা ওলাই যাম, ঠিক তেনেকৈ এটা প্লেন হয়। অসমৰ পৰাও চাগে বহুত ফোন কৰিছিলে আপোনালৈ, যিহেতু আপুনি কাটাৰত আছিলে সেইটো সময়ত। হয়, অসমৰ পৰা বহুত ফোন কৰিছিল, ঘৰৰ পৰা কৰিছিল, প্লেয়াৰ্ছবোৰে কৰিছিল, প্লাছ ইয়াৰে যিখিনি এছ'চিয়েশ্যনৰ যিখিনি আছিল মেম্বাৰ্ছ আছিল, অফিচিয়েলছ আছিল, তেওঁলোকে মোক ফোন কৰিছিল, জনাইছিলে তেনেকৈ। ফেডাৰেশ্যনৰ কোনোবা গৈছিলে নেকি লগত, টিমটোৰ লগত? ফেডাৰেশ্যনৰ হয়তো মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ, আৰু এজন গৈছিলে, তেওঁ ফেডাৰেশ্যনৰ পৰা তেওঁ এজন গৈছিল। সেইটো প্ৰায় 18জনীয়া দল আছিলে, গতিকে 18জনীয়া দলটো আপুনি গোটেইখিনি লিড কৰি আছিলে। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'ল, মানে এটা নভবা নিচিন্তা পৰিৱেশ এটা সন্মুখীন হ'ল। গতিকে আপোনাৰ দায়িত্বও নিশ্চয় আছিলে, কিন্তু মনতে কেনেকুৱা ধৰণৰ আপোনাৰ চলি আছিলে মনত তেতিয়া? দায়িত্বটো আছিলে, কাৰণ কিয় হয় মেনেজাৰ হিচাপে মোৰ দায়িত্ব আছিল যে টিমটোক কেনেকৈ আমি লৈ যাওঁ বা কেনেকৈ আমি ৰুটেৰে লৈ যাওঁ। কিন্তু তেতিয়া আমাৰ গোটেই ব্লক হৈ গ'ল, তেতিয়া গোটেই এম্বেচি যিখিনি মানুহ আছিল, ইণ্ডিয়া গভৰ্ণমেণ্টৰ যিখিনি অফিচিয়েলছ আছিল, সেইখিনিৰ লগত ময়ে যোগাযোগ কৰিছিলোঁ। তাৰ উপৰিও আমি যিটো ৰুটেৰে আহিলোঁ, আমি আল্টিমেটলি আমাৰ এটা লাষ্ট প্লেন হ'ল যে আমি এটা ৰুট ল'ব লাগিব যিটো ৰুটেৰে আমি ইণ্ডিয়ালৈকে বেক হ'ব পাৰিম। তাতে আমি দেখা পালোঁ যে মানে কাটাৰৰ এয়াৰ স্পেচটো এতিয়া আমাক খোলাটো বহুত দেৰি হ'ব। তেতিয়া আমি ইয়াতে ভিডিঅ' কনফাৰেঞ্চিঙত আমি ইয়াত BFI প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ লগত কথা হ'ল। তাৰপিছত তেওঁলোকে মোক ইণ্ডিয়া গভৰ্ণমেণ্টৰ PMO অফিচৰ পৰা অলোক শৰ্মা বুলি তেওঁ এজন আছিলে, তেওঁ মোৰ লগত কণ্টেক্ট কৰিলে। তাৰপাছত ইয়াৰ পৰা মই মেছেজ কৰিলোঁ আমাৰ চিফ পেট্ৰন ৰিণিকী ভূঞা শৰ্মা, তেওঁ মেছেজ কৰি তেওঁ আমাক এছুৰেঞ্চ দিলে যে আমি টেক আপ কৰিম মেটাৰটো। তাৰপিছত এক্সটাৰ্নেল মিনিষ্ট্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ছাৰৰ PL লগত কণ্টেক্ট কৰিলোঁ, তেওঁলোকে স্কুটিখনৰ পৰা এছুৰেঞ্চ দিলে যে আমি বস্তুটোৰ ওপৰত মনিটৰিং কৰি আছোঁ, আমি এনি ম'মেণ্ট আপোনালোকক ইয়াৰ পৰা আমি লৈ যাম। তাৰ উপৰিও মই ইয়াৰ পৰা আকৌ ইনফৰ্ম কৰিলোঁ আমাৰ BCCI ছেক্ৰেটাৰী দেৱজিৎ শইকীয়া ডাঙৰীয়াক কৰিলোঁ। তেওঁ মোক এছুৰেঞ্চ দিলে যে আপোনালোকে চিন্তা কৰিব নালাগে, আমি এনি ম'মেণ্ট আমাক ইয়াৰ পৰা আমাক লৈ যোৱা হ'ব। ঠিক তেনেকৈ চবৰে চেষ্টাত আৰু চবৰে মানে এফৰ্টত আমি 8 তাৰিখে আমাক ইণ্টিমেশ্যন কৰিলে যে আমি কাটাৰৰ পৰা আমি চাউদি যাম বাই ৰোড। তাৰ কাৰণে যিখিনি আকৌ চাউদি গভৰ্ণমেণ্টৰ লগত কথা পাতিব লগা হ'ল, তাতে যিখিনি পাছপৰ্ট ভিজা আমাৰ আকৌ ভিজা বনাব, ট্ৰেনজিট ভিজা কৰিব লগা হ'ল। সেইখিনি গোটেইখিনি কৰাৰ পিছত আমি 8 তাৰিখে ৰাতি আমি ইয়াৰ পৰা কাটাৰৰ পৰা আমি চাউদিলৈ গ'লোঁ। চাউদিলৈ যোৱাৰ পিছত তাতে আমাৰ 5-6 ঘণ্টা ৰাস্তা, কিন্তু তাতে
বাই ৰোড 6 ঘণ্টা, কিন্তু ইমিগ্ৰেশ্যন আৰু ক্লিয়াৰেন্সত আমাক আৰু 3 ঘণ্টামান লাগিছে। তাতে ছাউদি গভৰ্ণমেণ্টত যিখিনি ইণ্ডিয়া গভৰ্ণমেণ্ট ৰিয়াদত যিটো এম্বেচি আছে তেওঁলোকে মোক কণ্টেক্ট কৰিছে, কনষ্টেণ্ট কণ্টেক্ট কৰিছে, তেওঁলোকে কনষ্টেণ্ট কণ্টেক্ট কৰি তাতে আমাক ইমিগ্ৰেশ্যনত আমাক যিখিনি সহায় কৰিব লাগে কৰিছে। ঠিক সেইটোক লৈ আমি তাৰপিছত ছাউদিত আমি দামামত থাকিলোঁ এদিন। থকাৰ পিছত নেক্সট ডে দামাম এয়াৰপৰ্টৰ পৰা আমি 2টা বেটছত, এটা বেটছ গুচি গ'ল আমাৰ মুম্বাইলৈকে আৰু এটা বেটছ আমি লক্ষ্ণৌলৈকে আহি আমি ইণ্ডিয়ালৈকে গুচি আহিলোঁ। ঘৰ আমি পাইছোঁ 10 তাৰিখে পাইছোঁ আমি। আৰু ফেডাৰেশ্যনৰ তৰফৰ পৰাও আপোনাক এপ্ৰিচিয়েশ্যন লেটাৰ দিছে বুলি আমি জানিব পাৰিছোঁ। তেখেতসকলেও খুব ভাল পাইছে। তেওঁলোকে কৈছে, ছেক্ৰেটাৰী, প্ৰেছিডেণ্ট আৰু তেওঁ পাৰ্চনেল মেছেজো কৰিছে যে যিখিনি গোটেইখিনি যে ইমান ধুনীয়াকৈ আমি যে কণ্ট্ৰল কৰি ছিটুৱেশ্যনত হেণ্ডেল কৰিলোঁ, তাৰ বাবে তেওঁলোকে কৈছে যে বিৰাট ধৈৰ্যৰে বিৰাট মানে ভালকৈ আমি কণ্ট্ৰল কৰোঁ। তেওঁলোকে ভাল পাইছে এইটো, কাৰণ কিয় এইখিনি ছিটুৱেশ্যনত যিখিনি ল'ৰা গৈছিলে গোটেইখিনি ল'ৰা 22 বছৰ, 23 বছৰ, 24 বছৰ, সিহঁতৰ ঘৰৰ পৰাও খুব প্ৰেছাৰ আহে তেতিয়া সেইখিনি সময়ত সিহঁতক বুজোৱা আৰু অফিচিয়েলছখিনিৰ লগত কথা পতা, তাৰ মাজতে নিজৰ এটা ডিচিশ্যন লৈ এটা ডিচিশ্যন লোৱাটো বহুত ডাঙৰ কথা। এইবোৰ চবৰে সহায়ত, চবৰে গাইডেঞ্চত আল্টিমেটলি আমি ইণ্ডিয়ালৈকে আহিলোঁ। অহাৰ সময়ত কেনেকুৱা আছিলে? কাটাৰৰ পৰিৱেশটো কেনেকুৱা আছিলে? শান্ত হৈছিলে তেতিয়ালৈ? অহাৰ সময়ত তেতিয়া তাতেতো তেনেকৈ সিহঁতৰতো এই যিটো মানে ৰুটিন বম্বিং বা সেইটো চলি আছিলে, কিন্তু আমি য'ত আছিলোঁ তাৰ পৰা 50 কিলোমিটাৰ দূৰত আছিলোঁ। আমি কিছুমান বস্তু দেখা পাওঁ, যে দূৰৰ পৰা দেখা পাওঁ, কিন্তু যিহেতু নেশ্যনেল এলাৰ্ট থাকে, নেশ্যনেল এটা ইনষ্ট্ৰাকশ্যন থাকে, আমি ওলাব নোৱাৰোঁ। সেইকাৰণে আমি হোটেলৰ পৰা ওলোৱা নাছিলোঁ। কি দেখা পাইছিলে? আমি এনেই দেখা পাওঁ যে যেতিয়া বম্বিং হয় ওপৰত বম্ববোৰ মাৰে, তাৰপিছত তাতে ইণ্টাৰচেপ্ট কৰে, সেইবোৰ আমি দেখা পাই থাকোঁ। এনেকুৱাটো পৰিৱেশ পূৰ্বে দেখা পোৱা নাছিলে? না, আমি কেতিয়াও দেখা নাই। টিভিত দেখা পাইছিলোঁ, এতিয়া নিজে দেখা পাইছোঁ আমি। অহাৰ পাছত অলপ নিজকে শান্ত, মানে ভাল লাগিছে আহি পালে ঘৰ? ভাল লাগিছে, চবৰে ভাল লাগিছে। পিছত অহাৰ পিছতো টীম ইণ্ডিয়াৰ যিখিনি মেম্বাৰ্ছ আছে চবৰে খবৰ লৈছোঁ, চবেই ভালে ঘৰত গৈ পাইছে, চবেই ভাল পাইছে এইটো। যিহেতু লেবাননত আৰু এখন টুৰ্ণামেণ্ট আছিলে কোৱালিফায়াৰ, গতিকে সেইখনটো নহ'লে, গতিকে সেইখন টুৰ্ণামেণ্ট কেতিয়া হ'বগৈ? সেইখন এতিয়া আমাক জনোৱা নাই, সেইখন কেঞ্চেল হৈছে। তাতো আৰু এখন খেলা আছিলে, তাতে ছাউদি ভাৰ্চেছ আছিল, লেবানন আছিলে, সেইখনো কেঞ্চেল হৈছে তাত। সেই খেলাখন হয়তো আৰু বেলেগ এটা সময়ত আমাক বেলেগ এটা কাণ্ট্ৰিত দিব এই খেলাখন। তাতে কাটাৰৰ লগত খেলিছিলে, গতিকে কাটাৰৰ লগত মানে কেনেকুৱা খেলিলে? কাটাৰৰ লগত খেলা পাৰফৰ্মেঞ্চ ফাৰ্ষ্ট হাফত আমাৰ খুবেই ভাল আছিল, ইকুৱেল হৈ আছিলে, কিন্তু ছেকেণ্ড হাফত আমাৰ অলপ আমি ইমান আপ টু মাৰ্ক কৰিব নোৱাৰিলোঁ। আমি যিহেতু খেলাখন আমি হাৰিলোঁ তাতে, কিন্তু আমি চাব গ'লে আমাৰ যিটো ইণ্ডিয়ান টীম আছে, ইণ্ডিয়ান টীমটো খুবেই ভাল। আমাৰ যিজন কোচ আছে তেওঁ লাষ্ট 12 ইয়াৰ্ছ তেওঁ ইণ্ডিয়াত আহি, তেওঁ US-ৰ হয়, মিষ্টাৰ স্কট। তেওঁ আমাক ইণ্ডিয়া টীমটো খুব ভালকৈ ট্ৰেইনিং কৰিছে। কিন্তু এটা চাব গ'লে কি হয়, আমাৰ কাটাৰৰ টীমটো, যদিও কাটাৰৰ টীম হয়, তেওঁলোকে গোটেই প্লেয়াৰ্ছবোৰ তেওঁলোকৰ US-ৰ হয়। তেওঁলোকৰ কিবা ৰুল আছে যে তেওঁলোকে বাহিৰা প্লেয়াৰ তেওঁলোকে নিজৰ কাণ্ট্ৰিক খেলাব পাৰে। সেই হিচাপে তেওঁলোকৰ টীমটো ডেফিনেটলি ষ্ট্ৰং হয়, আৰু আমি খেলিছোঁ আমাৰ নিজৰ প্লেয়াৰ দি তেনেকৈ। অনাগত সময়ত যদি আপুনি এনেকুৱা ধৰণৰ সুবিধা পায়, মেনেজাৰ হিচাপে যাবলৈ বা এনেকুৱা ধৰণৰ টীমৰ লগত যাবলৈ পায় ইণ্ডিয়াৰ, নিশ্চয়কৈ আগতো গৈ থাকিব আপুনি? কৰি থাকিম, যাম, নিশ্চয় যাম আমি তেনে সুবিধা এটা পালে, কাৰণ নতুন বস্তু নতুন এক্সপ্ল'ৰ কৰিব পৰা যায়। আৰু তাৰে যিখিনি মই এক্সপিৰিয়েঞ্চ লৈ আহিছোঁ, তাৰে টীমৰ লগত যিখিনি এক্সপিৰিয়েঞ্চ বা টীমৰ ইউনিটি বা টীমৰ লগত খেলাৰ আগতে তেওঁলোকৰ কি ধৰণৰ তেওঁলোকে কথা পাতে, কি ধৰণৰ তেওঁলোকৰ ফিডবেক পায়, সেইবোৰ বস্তু মই ইয়াত ভাবিছোঁ কি আমাৰ এছ'চিয়েশ্যনৰ লগত আমি কথা পাতি সেই ছেইম বস্তুখিনি আমি ইমপ্লিমেণ্ট কৰিব পাৰিম। কাৰণ তেওঁলোকৰ স্পিৰিটটো বহুত হাই হৈ থাকে, যেতিয়া খেলিব যায় প্লেয়াৰ্ছৰ মাজত খুব ইউনিটি হৈ থাকে। মানে আপোনাৰ খেলাৰ খেলাৰ এদিন আগলৈকে তেওঁলোকৰ মাজত এটা মিটিং পাৰ কৰে, খুব এটা মানে মটিভেশ্যন কৰি থাকে, যাতে টীমটো মানে এক হৈ থাকে। খেলাটো হাৰা জিকা বা এটা খেলা থাকিবই, কিন্তু টীমটো যে ভাল গেম খেলি হাৰা বা ভাল পাৰফৰ্মেঞ্চ দিয়াটোহে মেইন কথা, যাতে মানে খেলা। সেইবাবে সেইখিনি বস্তু মই মন কৰিছোঁ, কিছুমান মই ক্লিপিং কৰিছোঁ, ভিডিঅ' কৰিছোঁ। সেই গোটেই বস্তুখিনি মই এতিয়া সেই এক্সপিৰিয়েঞ্চখিনি মই আমাৰ অসমৰ যিখিনি প্লেয়াৰ্ছ আছে সেইখিনিৰ লগত মই শ্বেয়াৰ কৰিম, বা আমাৰ যিখিনি অফিচিয়েলছ আছে সেইখিনিৰ লগত শ্বেয়াৰ কৰি আমি ভাবিছোঁ এইখিনি বস্তু আমি ইমপ্লিমেণ্ট কৰিম। শেষত সুকলমে আহি ঘৰ পালেহি, কাটাৰৰ পৰা যুদ্ধৰ পৰিৱেশৰ মাজৰ পৰা ঘৰ পালেহি, গতিকে অসমবাসীৰ উদ্দেশ্যি কিবা মেছেজ দিব বিচাৰিব নেকি, বা খেলুৱৈসকলক উদ্দেশ্যি? যদিও মই যুদ্ধত আপুনি কৈছে যে মই বাকী 5-6 দিন মই কি কৰিলোঁ, তাতে মই কি কৰিলোঁ, যিহেতু মই সময় পালোঁ, মই যিটো ইণ্ডিয়ান টীমৰ যিটো কোচ আছিল, মেইন কোচ আছিল স্কট আছিল, এছিষ্টেণ্ট কোচ 2জন আছিল, এজন আছিল প্ৰসাদ বুলি আৰু এজন আছিল আমাৰ সম্ভাজী বুলি। দুইজনে তেওঁলোকে আৰ্মিত চাকৰি কৰে। তেওঁলোকৰ লগত মই কথা পাতি মই কৈছোঁ যে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে যাতে আমাৰ অসমত এদিন
আহিলেও এটা টাইম চুইটেবল টাইমত আহি যাতে আমাৰ অসমৰ প্লেয়াৰখিনিৰ লগত ইণ্টাৰেক্ট কৰে, যাতে ইণ্টাৰেক্ট কৰি তেওঁলোকক কেনেকৈ মটিভেট কৰিব পাৰি সেইখিনি কথা ক'লে। তে যিখিনি অফ পিৰিয়ড মই পালোঁ সেইখিনিত মই নিজৰ আমাৰ অসম বাস্কেটবলটো কেনেকৈ ডেভেলপ কৰিব পাৰোঁ তেওঁলোকৰ লগত ডিছকাছ কৰিলোঁ। আৰু তেওঁলোকে এছুৰেঞ্চ দিছে যে তেওঁলোকে ইয়াত অসমত আহি লৈ তেওঁলোকে নিজৰ ফালৰ পৰা আহি লৈ আমাক অসমৰ বাস্কেটবল যিখিনি মানে লাগা আছে সেইখিনি তেওঁলোকে ছাপোৰ্ট কৰিব আমাক। ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ, থেংক ইউ। নিশ্চয়কৈ এয়া আছিল অসম বাস্কেটবল সন্থাৰ সন্মানীয় সম্পাদক ছাজিদ ৰহমান ডাঙৰীয়া। শেহতীয়াভাৱে তেখেতে কাটাৰলৈ গৈছিল আৰু কাটাৰত এছিয়ান কোৱালিফায়াৰ্ছত টিম ইণ্ডিয়াক তেখেতে মেনেজাৰ হিচাপে গৈছিল আৰু সুকলমে দলটোক ভাৰতলৈ আকৌ ঘূৰাই আনিছে। আমি আশা কৰিম তেখেতৰ যিখিনি সপোন আছে, প্ৰত্যাশা আছে অসমৰ বাস্কেটবলক লৈ বা ভাৰতীয় বাস্কেটবলক লৈ, সেয়া অনাগত সময়ত সাফল্যমণ্ডিত হওক, সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। চাই থাকিব গগৈ স্পৰ্টছ শ্ৰেণী। ধন্যবাদ। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।